নমস্কাৰ বন্ধুসকল, আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলত ৰিক্ৰুটমেণ্ট চলি আছে, ঠিক আছে। তো এই পোষ্টখিনিৰ বাবে আপোনালোকৰ কি কি কোৱালিফিকেশ্যনছ লাগিব, কেনেকৈ এপ্লাই কৰিব আপোনালোকে আৰু কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং হ'ব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। আৰু চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি এই চেনেলটোত ৰেগুলাৰ জব আপডেট দি থাকোঁ। এই চেনেলটোত আপোনালোকে গভৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল প্লাছ প্ৰাইভেট জব আপডেট পাই যাব আপোনালোকে, ঠিক আছে। তো এতিয়া পোষ্ট যিখিনি আছে সেইখিনি আছে আপোনাৰ নেম অফ দ্য পোষ্ট যিখিনি আছে এইটো আছে আপোনাৰ আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটাৰ, ঠিক আছে। এইটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব, ঠিক আছে। আৰু এই পোষ্টখিনিৰ বাবে আপোনাৰ যিটো কণ্ট্ৰেক্ট পিৰিয়ড হ'ব সেইটো হ'ব আপোনাৰ 1 year, কিন্তু জেনেৰেলি এইটো 1 year নাথাকে। 1 yearৰ পিছত এইটো আপোনাৰ আবাৰ সেইটো আপোনাৰ ৰিনিউ হৈ যায় অট'মেটিকেলি, ঠিক আছে। আৰু এই পোষ্টটোৰ এপ্লাইটো ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিল, ঠিক আছে। তো এতিয়া লাষ্ট ডেট যিটো আছে সেইটো আছে আপোনাৰ 4 October 2025 আপোনালোকে এই পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু এইটো আমাৰ আছাম ষ্টেটৰ কাৰণে হয়। তো এতিয়া যি নাম্বাৰ অফ ভেকেঞ্চি যি ডিষ্ট্ৰিক্টত আছে সেইটো হ'ল আপোনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত এটা আছে, আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত এটা আছে, কলিংগঞ্জ ডিষ্ট্ৰিক্টত এটা আছে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত এটা আছে, ঠিক আছে। তো এই যিটো পোষ্ট আছে আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ, এইটো পোষ্টিং আপোনাৰটো হ'ব আপোনাৰ আধাৰ সেৱা কেন্দ্ৰ আণ্ডাৰ CSE গভৰ্নেন্স ছাৰ্ভিচেছ ইণ্ডিয়া লিমিটেড, ঠিক আছে। এইটো অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আপোনালোকৰ জবটো হ'ব, ঠিক আছে। তো এই পোষ্ট যিটো আছে এই আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ, এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া আছে সেইটো আছে আপোনাৰ বয়সটো মিনিমাম 18 years হ'ব লাগিব, ঠিক আছে। ইয়াত কোনো আপাৰ লিমিট তেওঁলোকে মেনশ্যন কৰা নাই, কিন্তু মিনিমাম 18 years হ'ব লাগিব, ঠিক আছে। আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো আছে আপোনাৰ 12 পাছ হ'ব লাগিব। আৰু যদি আপুনি 12 পাছ নহয় তেনেহ'লে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, আৰু লগতে আপোনাৰ 2 years ITI চাৰ্টিফিকেট থাকিব লাগিব, ঠিক আছে। যদি এইটো নহয় তেনেহ'লে আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে 3 years পলিটেকনিক ডিপ্ল'মা থাকিব লাগিব, ঠিক আছে। তো এইটো আছিল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, ঠিক আছে। আৰু লগতে আছে আপোনাৰ কেণ্ডিডেট শুড হেভ আধাৰ অপাৰেটৰ অৰ আধাৰ ছুপাৰভাইজাৰ চাৰ্টিফিকেট ইছ্যুড বাই টেষ্টিং এণ্ড চাৰ্টিফাইং এজেঞ্চি অথৰাইজ বাই UIDAI ফৰ ডেলিভাৰিং আধাৰ ছাৰ্ভিচ। তো এইখন চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব, ঠিক আছে। তো এইখন চাৰ্টিফিকেট আপোনালোকে কেনেকৈ এপ্লাই কৰিব বা পাব সেইটো মই পিছত দেখুৱাই আছোঁ, ঠিক আছে। আৰু আপোনাৰ যিটো শুড হেভ বেছিক কম্পিউটাৰ স্কিলছ, আৰু আপোনাৰ কম্পিউটাৰ জনা থাকিব লাগিব, ঠিক আছে। আৰু এই পোষ্টটোৰ যিটো চেলাৰী আছে বা ৰিমুনেশ্যন আছে তেওঁলোকে প্ৰভাইড কৰিব, সেইটো আছে আপোনাৰ ইয়াত তেওঁলোকে মেনশ্যন কৰা নাই, কিন্তু এইটো ভাল চেলাৰী আছে। আৰু ইয়াত চেলাৰী যিটো আছে তাৰ উপৰিও আপুনি এক্সট্ৰা ইনকাম ইয়াত বহুত পইচা কমাব পাৰিব, ঠিক আছে। তো ইয়াত আপোনালোকৰ যিটো আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ চাৰ্টিফিকেট যিখন তেওঁলোকে বুজাইছে সেইটো আপোনালোকে এইটো লিংকত ক্লিক কৰি গৈ আপোনালোকে এই চাৰ্টিফিকেটখন আপোনালোকে বনাব পাৰিব, ঠিক আছে। যদি আপোনালোকে চাৰ্টিফিকেটটো বনাব পৰা নাই বা নাই আপোনাৰ কাছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব পাৰিব, ঠিক আছে। মই আপোনাক নেক্সট এটা ভিডিঅ' বনাম, সেই ভিডিঅ'ত আপোনাক দেখুৱাই দিম যে এই যিখন চাৰ্টিফিকেট আছে, ঠিক আছে, আধাৰ অপাৰেটৰ চাৰ্টিফিকেট ইছ্যুড বাই টেষ্টিং এণ্ড চাৰ্টিফাইং এজেঞ্চি, ঠিক আছে, অথৰাইজ বাই UIDAI, ঠিক আছে। এইখন চাৰ্টিফিকেট আপোনালোকে এইটো লিংকত গৈ আপোনালোকে চাৰ্টিফিকেটখন বনাব পাৰিব, ঠিক আছে। আপোনাৰ লিংকটো আছে uidai.nseiTEexams.com, ঠিক আছে, /UIDAI/login/action input.action, ঠিক আছে। এইটো ৱেবছাইটত গৈ আপোনালোকে এই চাৰ্টিফিকেটখন বনাব পাৰিব, ঠিক আছে। তো এইটো আছে আপোনাৰ কোৱালিফিকেশ্যনছ ডিটেইলছ আৰু আপোনাৰ চেলাৰী ডিটেইলছ, ঠিক আছে। তো এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইটো যিটো এপ্লাইত আছে এইটো এপ্লাই নাওত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। তো এই এপ্লাই নাও লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আপোনাৰ ইণ্টাৰফেচটো আহিব, ঠিক আছে। তাত নাম আছে আপোনাৰ আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ ডিষ্ট্ৰিক্ট লেভেল, ঠিক আছে। তেতিয়া আপুনি নিজৰ নাম যিটো আছে সেইটো ফুল নামটো আপোনালোকে টাইপ কৰিব। ইয়াত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰটো আপোনালোকে টাইপ কৰিব, ঠিক আছে। আৰু আপোনালোকে ভেলিড ইমেইল ID দিব লাগিব। ইয়াত আপোনাৰ পেন নম্বৰটো দিব লাগিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থ যিটো আছে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। আপুনি ষ্টেট এপ্লাইড ফৰ এইটো আপোনালোকে আছাম টাইপ কৰিব। ইয়াত কোন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেইটো আপোনালোকে ইয়াত টাইপ কৰিব, ঠিক আছে। তো আপোনালোকে ভিডিঅ'ৰ আগত মই অলৰেডি দেখুৱাই আছোঁ কোন ডিষ্ট্ৰিক্টত ভেকেঞ্চি আছে। সেই ডিষ্ট্ৰিক্টত আপুনি যি ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেই ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত আপোনালোকে মেনশ্যন কৰিব, ঠিক আছে। আৰু আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন যিটো আছে আপোনালোকে ইয়াত সেইটো লিখিব। আৰু এক্সপিৰিয়েঞ্চ থাকিলে সেইটো আপোনালোকে দিব, ঠিক আছে। আৰু ৰেচিডেঞ্চ অফ ষ্টেট আপোনাৰ যিটো ৰেচিডেঞ্চ এড্ৰেছ আছে সেইটো দিব লাগিব ইয়াত।
তাৰপিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন ইয়াত মেনশ্যন কৰিব লাগিব, ঠিক আছে। আৰু ইয়াত কৈছে আপোনাৰ এইটো ৰিজিউমো আপলোড কৰিব লাগিব, ঠিক আছে। তো এই ৰিজিউমিখন আপোনালোকে 1 MB তলত হ'ব লাগিব, ঠিক আছে। তো ৰিজিউমিখন কেনেকৈ বনায় আপোনালোকে সেইটো অলৰেডি ইউটিউবত চাৰ্চ কৰি আপোনাৰ পাই যাব, ঠিক আছে। এখন ৰিজিউমি বনাই আপোনালোকে ৰেডি কৰিব লাগিব আৰু সেই ৰিজিউমিখন আপোনালোকৰ 1 MB তলত থাকিব লাগিব, ঠিক আছে। আৰু ইয়াত আদাৰ ছুপাৰভিজন চাৰ্টিফিকেট। তো অলপ আগত মই যিহেতু আপোনাক কৈ আছোঁ যে যি লিংকত গৈ আপোনালোকে চাৰ্টিফিকেটখন বনাব লাগিব, সেই চাৰ্টিফিকেটখন আপোনালোকৰ এইটো ফাইলত আপোনালোকে আপলোড দিব লাগিব, ঠিক আছে। এইটো আপলোড নাদিলে আপোনালোকৰ এপ্লাইটো ইনকমপ্লিট হ'ব, ঠিক আছে, এপ্লাই নহ'ব। কাৰণ ইয়াত ষ্টাৰমাৰ্ক মাৰা আছে, মানে এইটো কম্পালচাৰী হয়, ঠিক আছে। আৰু এই চাৰ্টিফিকেটখন বনোৱাৰ পিছত আপোনালোকে 1 MB নিচত ফাইল বনাই এইটো আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। তো ইয়াত আপোনালোকে মেল জেণ্ডাৰ হয় না ফিমেল জেণ্ডাৰ হয় সেইটো ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ এইটো এণ্টাৰ যে কেপচা আছে সেইটো কেপচাটো ফিল আপ কৰি আপোনালোকে ছাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লাইটো হৈ যাব, ঠিক আছে। তো ইয়াত কি কোন কোন ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে মই আবাৰ আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। তো ইয়াত আপোনালোকে দেখিব পাইছে যে ইয়াতে ডিমাহাছাওত এটা ভেকেঞ্চি আছে, হাইলাকান্দি এটা ভেকেঞ্চি আছে, কৰিমগঞ্জত এটা ভেকেঞ্চি আছে, শিৱসাগৰত এটা ভেকেঞ্চি আছে, ঠিক আছে। তো লাষ্ট ডেটটো আপোনালোকে অলপ মনত ৰাখিব 4 অক্টোবৰ, ঠিক আছে। 4 অক্টোবৰ আগতে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব, ঠিক আছে। আৰু এই পষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে গুগলত গৈ চাৰ্চ মাৰিব CSC জব পৰ্টেল, ঠিক আছে। CSC জব পৰ্টেল মাৰিব, নহ'লে আদাৰ ছুপাৰভাইজাৰ আৰু আদাৰ অপাৰেটৰ জব পৰ্টেল মাৰিব। তাত গৈ আপোনালোকে আছামৰ যিটো আছে সেইটো পাই যাব, ঠিক আছে। তো মই এই ভিডিঅ'ত আপোনালোক দেখুৱাই আছোঁ, ঠিক আছে। তো এনে আপোনালোকে CSC জব পৰ্টেল সেইটো চাৰ্চ মাৰাৰ পিছত আপোনালোকৰ এনেকৈ আপোনাৰ সেইটো আহিব, ঠিক আছে। এনেকৈ পেজটো আহিব। অহাৰ পিছত আপোনালোকৰ ইয়াত আছে আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ ডিষ্ট্ৰিক্ট লেভেল, ঠিক আছে। তো ইয়াত আপোনালোকে আছাম যিটো আছে আছামত গৈ আপোনালোকে ইয়াত এপ্লাই নাও ক্লিক কৰিব লাগিব, ঠিক আছে। তো এই পষ্টখিনি আপোনালোকে পাব্লিছ হৈছিলে 4 ছেপ্টেম্বৰ, কিন্তু ইয়াত লাষ্ট ডেট যিটো আছে সেইটো আছে 4 অক্টোবৰ, ঠিক আছে। এইটো এপ্লাই নাও ক্লিক কৰাৰ পিছতেই আপোনাৰ যিটো এই পেজটো আহি যাব, ঠিক আছে। এই পেজটো অহাৰ পিছত আপোনালোকে আহ, তাত গৈ এই এপ্লাই নাও পষ্টটো ক্লিক কৰিলেই আপোনালোকৰ যিটো মানে এপ্লাইড পেজ আছে সেই পেজটো ইয়াত আহি যায়, ঠিক আছে। তো এইখন আছিল এই ভিডিঅ'ত। আৰু ভিডিঅ'টো যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলটোত আপোনালোকে চব ধৰণৰ জবৰ আপডেট ইয়াত পাই যাব, ঠিক আছে। ধন্যবাদ।